মই 36 নম্বৰ গুৱাহাটী চেণ্ট্ৰেল সমষ্টিৰ পৰা গুৱাহাটী ৰাজীৱ ভৱনত নিজৰ আবেদন দিছোঁ আৰু যেতিয়াৰ পৰা প্ৰিয়ংকা গান্ধীক স্কেনিং কমিটি চেয়াৰমেন দিছে কমিটি মেম্বাৰ দিছে তেতিয়াৰ পৰা অসমৰ বঁটা কমপ্লিট চেঞ্জ হৈ গৈছে আৰু চেণ্ট্ৰেল গুৱাহাটীৰ পৰা মোৰ তাতে যোৱা ৰাতি ইমান ফোন আহিছে যে আপোনালোকে কি কৰি আছে আমি আপোনাক ভোট দিবলৈ ৰেডি আছো কংগ্ৰেছক আপোনালোকে ভাল মানুহবিলাকে কেণ্ডিডেট ওলাওক ভোট আমি দিম আপুনি চিন্তা কৰাৰ দৰকাৰ নাই আৰু প্ৰিয়ংকা গান্ধী যেতিয়াৰ পৰা আহিছে তেতিয়াৰ পৰা মানুহৰ মোটিভ চেঞ্জ হৈছে আৰু গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়াৰ পৰা কৈছে যুঁজ এখন হ'ব সঁচাই যুঁজ হ'ব আমি গম পাই গৈছো এইকাৰণে পুৰা দিল চে কৰি আছো আজি ৰাজীৱ ভৱন আপোনালোকে প্ৰগ্ৰেছ দেখিছে উত্তৰ মাথুৰ প্ৰগ্ৰেছ হৈ আছে মানুহ কথা হৈছে কি এপ্লাই কৰি আছে আৰু সব মানুহ ভাবিছে কংগ্ৰেছ বিকল্প লাগে সিটো চাই ডক্টৰ হেমন্ত বিশ্ব শৰ্মা পুৰা পাঞ্জা লৈ গৈছে যে মই কি কৰিম তেওঁলোকে ভালকে জানে যে কথা হৈছে কি এইবাৰ চৰকাৰ আমি আনিব নোৱাৰিম এইবাৰ বিজেপি নাহে কংগ্ৰেছ চৰকাৰ এইবাৰ হ'ব 2024 ৰাহুল গান্ধী নেতৃত্বত যেহেতু আপুনি এটা বিশেষ জিলা নলবাৰী সমষ্টি ইনচাৰ্জ হিচাপে আছে কেনেকুৱা দেখিছে সেই জিলাখনত মই জিলা নলবাৰী ইনচাৰ্জ হোৱাৰ পিছত যিমান মানুহ ঘৰত বহি আছিলে সব ঘৰৰ পৰা সব মানুহবিলাক এনেকে ওলাইছে আজি প্ৰমাণ আপোনালোকৰ সন্মুখত আছে কিমান কেণ্ডিডেট এপ্লাই কৰিছে প্ৰত্যেক কেণ্ডিডেট এক হৈ আছে যোনে কেণ্ডিডেট টিকেট পাব তাক লৈ ইলেকশ্যন খেলিব সমষ্টি কোনো তাতে মত বালিনো নাই হাইকমাণ্ড যাক টিকেট দিব প্ৰত্যেক কেণ্ডিডেট এক লগত হ'ব গুৱাহাটী যাক টিকেট দিব এক হ'ব আৰু মোৰ জেগা ময়ো 5-7 জন টিকেট এপ্লাই কৰিছে মই কৈছো মোক যদি টিকেট নিদিয়ে বেলেগক টিকেট দিয়ে তাৰ কাৰণে মই জানি প্ৰাণী কাটিম সেইটো মোৰ প্ৰতিষ্ঠা আছে যুঁজ এখন হয়তো পৰা সম্পূৰ্ণ নেকি যুঁজ এখন হ'ব এই যুঁজত আমি জিতিম নলবাৰীত এক বৃহৎ ভোটৰ ব্যৱধানত জয় হৈ 3টা সমষ্টিত হ'ব নেকি কৰে নলবাৰীত 3টা সমষ্টিতে নলবাৰী মই সেইদিনা গৌৰৱ গগৈৰ নেতৃত্বত সেইদিনা পদযাত্ৰা কৰিছো মই সেইদিনাই কৈছো যে নলবাৰী সমষ্টি 3টা সমষ্টি আমি জিতিম সেইটো ফাইনেল কোনো ৰাখিব নোৱাৰে আৰু আজি বড়ো ইমান উখল মুখল পৰিৱেশ কি ক'ব মানুহ ইমান হৈ গৈছে আজি মানুহৰ উখল মাখল প্ৰৱেশ কৰাৰ পিছত মানুহবিলাকে কৈছে যে ভাই আমাৰ কথা হৈছে আৰু ড্ৰাফ্ট বনাব লগা আছে বেংকৰ প্ৰব্লেম আছে আহা প্ৰব্লেম আছে কি কৰা যায় এইকাৰণে আজি হাইকমাণ্ড আৰু 5-8 দিনৰ কাৰণে 28 তাৰিখে এক্সটেনশ্যন কৰি দিছে ঠিক আছে আৰু মানুহ যিমান ওলাই আহে টিকেট এপ্লাই কৰক যোনে ভাল মানুহৰ টিকেট দিয়া এবাৰ 126টা সিটত কিমানটা জয় আমাৰ 126টা সিটত য'ত যেনেকে আমাক দিব আমি কথা হৈছে ইলেকশ্যন খেলিম 100 টো ফাইনেল আছে ইয়াৰ পিছত বেছি খেলিম